নমস্কাৰ এচিটি 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা মহানগৰীত পুনৰ নাহৰ ফুটুকিৰ সন্ত্ৰাস মালিগাঁৱৰ আদিংগিৰি পাহাৰত এটি পৰিয়ালৰ বাসগৃহত মাজনিশা প্ৰৱেশ কৰিলে এটা প্ৰকাণ্ড নাহৰ ফুটুকিয়ে ইটো কোঠাৰ পৰা সিটো কোঠাত প্ৰৱেশ কৰি নাহৰ ফুটুকিটোৱে আক্ৰমণ কৰিলে দম্পতীক মহানগৰীত পুনৰ নাহৰ ফুটুকিৰ আতংক নাহৰ ফুটুকিৰ আক্ৰমণত গুৰুতৰভাৱে আহত দম্পতী নিশাৰ মহানগৰীত নাহৰ ফুটুকিৰ মুক্ত বিচৰণ জনাকীৰ্ণ অঞ্চলৰ নিশাৰ দৃশ্য এয়া এবাৰ কল্পনা কৰক আপোনাৰ বাসগৃহৰ সমীপতে বিচৰণ কৰিছে প্ৰকাণ্ড নাহৰ ফুটুকিয়ে মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰি অঞ্চলৰ দৃশ্য এয়া দীপক হুজুৰি নামৰ লোকজনৰ ঘৰত নিশা প্ৰায় 2:30 বজাৰ পৰাই এনেদৰে ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে প্ৰকাণ্ড নাহৰ ফুটুকিটো আৰু তাৰ মাজতেই নাহৰ ফুটুকিটোৱে আক্ৰমণ কৰে দীপক হুজুৰি আৰু কমলা হুজুৰিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সম্প্ৰতি মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালৰ আইচিইউত চিকিৎসাধীন দুয়োগৰাকী মাহতে মানে দৰ্জাখন মানে খুলি পেলাই ছাগলীটো আনিব গ'ল আনিব যাতে মানে বাঘটোৱে মানে মাহতকে মানে আক্ৰমণ কৰিবৰ কাৰণে আহিলে তাৰপিছত দেউতাক মানে খামুচিছে সংকটজনক মা অকণমান তেনেকুৱা হৈ আছে মানে মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ কাৰণে কিন্তু দেউতা মানে ৰিকভাৰী কৰিছে আৰু মালিগাঁৱৰ আদিমগিৰিৰ শংকৰদেৱ নগৰৰ হুজুৰিৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নাহৰ ফুটুকিটোৱে প্ৰায় বহু সময় ধৰি আবদ্ধ হৈ থাকে এনেকুৱা ঘটনা বাৰ বাৰ হৈ থাকে বছৰ আমাৰ মানে ঠিক এইটো সময়ত মানে বাঘৰ এটা হেৰি থাকেই আমাৰ ওলাই আহিছোঁ আহি দেখিছোঁ একদম তেজেৰে লুতুৰি পুতুৰি হৈ পেলাই মানে মানুহজনৰ গোটেই গাত তেজ আৰু তেজ দেখি পেলাই লগে লগে গাড়ী আনি পেলাই কোনো মানুহ নাথাকোঁতে আমি প্ৰথমতে মানে হেৰি হস্পিটেল পঠিয়াইছোঁ আনহাতে ৰাজ্যৰ অভিযোগ বহু পলমকৈ ঘটনাস্থলীত পালেহি বন বিভাগৰ লোক আৰু 7 ঘণ্টাৰ পাছত অৱশেষত ট্ৰেংকুলাইজ কৰা হ'ল নাহৰ ফুটুকিটোক আৰু তাৰ পিছৰ পৰিৱেশ এয়া উৎসুক জনতাৰ মাজেৰে অজ্ঞান নাহৰ ফুটুকিটোক লৈ যোৱা হ'ল অসম ৰাজ্যিক চিৰিয়াখানালৈ ৰাতি ঘটনাটো ঘটিছে বাঘটো আপোনাৰ ভিতৰত সোমাই থাকিল ঘৰৰ ভিতৰত কিন্তু তেওঁ সেইসকলক মানে ইঞ্জুৰি যিকেইজনক তেখেতকতো সঞ্জীৱনী হস্পিটেল লৈ গ'ল তাৰপিছত এতিয়া তেখেতসকলক ঠিক 7টা বজাত আহিছে আৰু 7:30 বজাত আহিছে আহি পেলাই ষ্টেৰিলাইজ কৰিলে নে কি কৰিলে আৰু নাজানো বাঘটো মুঠতে অচেতন কৰিছে আৰু তাৰপিছত লৈ গৈছে পিছে বাৰে বাৰে বনাঞ্চল এৰি জনাঞ্চললৈ কিয় ওলাই আহে বন্যপ্ৰাণী ইয়াৰ আঁৰৰ কাৰণ কি সেইসমূহ বিষয় পৰ্যালোচনা কৰাৰ বাবে বন বিভাগৰ বৰমূৰীয়াৰ সময় হ'বনে কেমেৰা পাৰ্চন মানৱজ্যোতি কলিতাৰ সহযোগত দীক্ষিতা বৰা নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ মাজতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিত কেলেংকাৰী হোৱাৰ অভিযোগত ছাত্ৰ মুক্তি আৰু যুঁজাৰু দা ফাইটাৰ্ছে সাব্যস্ত কৰিলে প্ৰতিবাদ গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰীৰ চিবিআইৰ তদন্তৰ দাবী কৰাৰ লগতে মন্ত্ৰী নৱ দলেৰ পদত্যাগো দাবী কৰে তেওঁলোকে আজি বিজেপি চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত এই ভয়ংকৰ কেলেংকাৰীটো আমি চিবিআই তদন্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আমি মন্ত্ৰীৰ নৱদলেক নিলম্বন কৰিবৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে আপোনালোকে দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী নৱদলেক অতি শীঘ্ৰে নিলম্বন কৰক আৰু সমগ্ৰ ঘটনাটোৰ চিবিআই তদন্ত কৰিব লাগে আৰু উচিত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আনফালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি অসমৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰী মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণাই প্ৰমাণ কৰিলে নিযুক্তিত কেলেংকাৰী হোৱাটো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত এই মন্তব্য কৰিছে অখিল গগৈয়ে নিযুক্তি বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী জনাইছে অখিল গগৈয়ে পৰীক্ষাৰ ফলাফল ঘোষণা ন্যায়ালয়ে বাধা দিয়াৰ পিছতো নিযুক্তি দিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে তেওঁ তদন্তৰ দায়িত্ব দিয়া জিষ্ণু বৰুৱাক ভয়াতুৰ আখ্যা দি সমগ্ৰ ঘটনাৰ চিবিআই তদন্তৰ দাবী কৰে কৃষক নেতাগৰাকীয়ে আমাক লাগে এই অবৈধ নিযুক্তিৰ বাতিল আৰু আমাক লাগে নতুন পৰীক্ষা আৰু নতুনকৈ স্বচ্ছ নিযুক্তি গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণাক নাকচ কৰিছোঁ
আৰু এই ঘোষণাত আমি কোনো পৰ্যায়ে সন্তুষ্ট নহয় বুলি আজি ৰাজহুৱাকৈ প্ৰকাশ কৰিছোঁ। অতি ইচ্ছাকৃতভাৱে অত্যন্ত ২ নম্বৰী পদ্ধতিৰে অত্যন্ত অস্বচ্ছ পদ্ধতিৰে উদ্দেশ্য প্ৰণোদিতভাৱে অসমৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত ডিপাৰ্টমেণ্টে এই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, এই ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী, এই ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ, এই ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী আৰু এই ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰে এনেকৈ কেলেংকাৰী সংঘটিত কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে এই পৰীক্ষাটো যিসকলে অনুষ্ঠিত কৰিছিলে ব্লুম ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডৰ মালিক বোলে বিজেপি আৰু RSSৰ নেতা আৰু অসমৰ দায়িত্ববাহী ৰাম মাধৱ বোলে এই কোম্পানীটোৰ মালিক। ইফালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সৰব হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। এদিনৰ ভিতৰতে পৰীক্ষা পাতি নিযুক্তি দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰি সোণোৱাল চৰকাৰক বিফল চৰকাৰ আখ্যা দিয়ে তৰুণ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা তদন্ত এক ভেকু ভাওনা আহে বুলি মন্তব্য কৰি CBI তদন্ত দাবী কৰে তৰুণ গগৈয়ে। আনহাতে APSC কেলেংকাৰীৰ তদন্তও CBIক দিয়াৰ দাবী জনাইছে তৰুণ গগৈয়ে। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ নিযুক্তিৰ সংক্ৰান্তত যি ধৰণৰ দুৰ্নীতিয়ে হওক, যি ধৰণৰ সকলো নিয়ম ভংগ কৰি আত্মীয় স্বজনক যি ধৰণে নিযুক্তি দিছে, এই ধৰণৰ উদাহৰণ অসমত নাই। নজৰবিহীন যিটো বুলি কয়, এইটোৱে উদাহৰণ। আজি আমি এনেধৰণৰ নাই, আগদিনাখনি পৰীক্ষা হয়, দ্বিতীয় দিনাখনি আকৌ নিযুক্তি দিয়া, এইটোৱে আটাইতকৈ বিৰল। এনেধৰণৰ কামত যদি ইমান যদি চৰকাৰখনে প্ৰম্পট একশ্যন সকলোৱে হোৱাহেঁতেন, অসমতে এই চুলাইৰো ঘটনা নহ'লহেঁতেন। ইমান প্ৰম্পট, ৰাস্তা বদলিও বেয়া হৈ নাথাকিলেহেঁতেন, হস্পিটেলৰ অৱস্থাও ইমান বেয়া হৈ নাথাকিল। ইমান প্ৰম্পট, আগদিনাখনি পৰীক্ষা হ'ল আৰু কোনো ভেৰিফিকেশ্যনো নালাগে, হেল্থৰো একো নালাগে, সকলোবিলাক। আমি সেয়েহে বিচাৰিছোঁ, মুখ্যমন্ত্ৰী অৱশ্যে হয়, তেওঁলোকে তদন্ত দিছে, সেই তদন্ত এখন ভেকু ভাওনা হ'ব। আজি জিষ্ণু বৰুৱাক এডিশ্যনেল চিফ ছেক্ৰেটাৰীক দিছে, আৰু এই অফিচাৰবিলাক এতিয়া মই জানো এওঁলোকে আজি RSSৰ দ্বাৰা নিয়ন্ত্ৰিত। এওঁলোকক যিভাৱে ক'ব সেইটোৱে ৰিপৰ্ট দিব। মহানগৰীত নিতৌ সংঘটিত হ'ব ধৰিছে ইটোৰ পাছত সিটো চুৰি আৰু ডকাইতি কাৰ্য। এইবাৰ সদাব্যস্ত চাইকেল ফেক্টৰীত পুৱতি নিশা চোৰে লুটপাত চলালে এখন বিপৰীত। প্ৰায় 45 মিনিট ধৰি চলোৱা লুটপাতৰ দৃশ্যবন্দী হ'ল CCTVত। নিশা মহানগৰীত চোৰৰ অটপালি, আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই গুৱাহাটীত ধাৰাবাহিক চুৰিকাণ্ড। CCTVত বন্দী চুৰিকাণ্ডৰ এক্সক্লুজিভ ভিজুৱেল। মহানগৰীৰ আটাইতকৈ পুৰণি ব্যৱসায় প্ৰতিষ্ঠানৰ অন্যতম এইখন বিপণী। প্ৰথমে এই দৃশ্য চাওক। সময় পুৱতি নিশা 4:35। চাওক কিদৰে বিপণীখনৰ ছাটাৰ ভাঙি প্ৰৱেশ কৰিছে চোৰটোৱে। নিজৰ লগত অনা সঁজুলিৰে বিপণীৰ কেছ কাউণ্টাৰ ভঙাৰ চেষ্টা চলাইছে এই চোৰটোৱে। তাৰ পিছতেই এপদ দুপদকৈ সামগ্ৰী ভৰাই বাহিৰলৈ পাৰ কৰি দিছে চোৰটোৱে। প্ৰায় 45 মিনিট ধৰি চোৰটোৱে বিপণীখনত চলোৱা এই লুটপাটৰ দৃশ্য বন্দী হৈ ৰ'ল এই CCTV কেমেৰা। পুৱা বিপণী খুলিবলৈ আহি বিপণীখনৰ স্বত্বাধিকাৰীয়ে প্ৰত্যক্ষ কৰিলে এই দৃশ্যাংশ। মই আহি চাওঁ যে চাইডেদি শ্বাটাৰ পুৰা ভাঙি যে ভিতৰ সোমাই কেনে কছমেটিক মাল, মেক্সিমাম কছমেটিক মালে লৈছে, আৰু কেছত অলপ পইচা থাকে, এইবিলাক চাৰ্নিং পইচা থাকে, এইটো লৈছে। মেইন কছমেটিক মালে লৈছে বেছি। ইতিমধ্যে ফটাহিলা আমবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
কিন্তু অঞ্চলটোত চুৰিৰ এনে ঘটনা কোনো নতুন নহয়। কেৱল ফটাহিলা আমবাৰী এলেকাতে নহয়, আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভৰিৰে মোহাৰি নিশাৰ ভাগত মহানগৰীত চুৰে ধাৰাবাহিকভাৱে সংঘটিত কৰি গৈছে এটাৰ পিছত আনটো চাঞ্চল্যকৰ চুৰিকাণ্ড। বিগত 3 দিনত গুৱাহাটীৰ ভিন্ন প্ৰান্তত সংঘটিত হ'ল 15টাতকৈ অধিক চুৰিকাণ্ড। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। হৰভোগত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ইৰানী গেঙৰ 2 দুৰ্ধৰ্ষ সদস্যক। ধৃত 2 দুৰ্ধৰ্ষ ডকাইত হৈছে বন্তি সিং আৰু শুভম গোৱালা। কিছুদিন পূৰ্বে মহানগৰীৰ 6 মাইলত এজন CRPFৰ কমাণ্ডেণ্টৰ পৰা ধন লুটি বাইকেৰে পলায়ন কৰিছিল এই 2 ডকাইতে। CRPFৰ শীৰ্ষ বিষয়াজনৰ পৰা 4.5 লাখ টকা লুটি পলায়ন কৰাৰ পাছতে দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান। দীৰ্ঘ সময় ধৰি চলোৱা অভিযানৰ অন্তত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 2 দুৰ্ধৰ্ষ ডকাইতক। সম্প্ৰতি ধৃত 2 ডকাইতক মাৰাথন জেৰা চলাইছে দিছপুৰ আৰক্ষীয়ে। ধৃত 2 ডকাইতৰ লগত ইৰানী গেঙৰ আন সদস্যও গুৱাহাটীত বাহৰ পতাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। অৱশেষত পানী পালে চন্দ্ৰপুৰবাসীয়ে। 4 বছৰৰ অপেক্ষাৰ অন্তত আংশিকভাৱে মুকলি কৰা হ'ল চন্দ্ৰপুৰ যৌগিক গ্ৰাম্য পানী যোগান আঁচনি। অৱশ্যে আজিও নিৰ্মাণ নহ'ল নিৰ্ধাৰিত প্ৰকল্পৰ 4টা ৰিজাৰ্ভাৰ। অৱশেষত পানী পালে চন্দ্ৰপুৰবাসীয়ে। মুকলি হ'ল চন্দ্ৰপুৰ যৌগিক গ্ৰাম্য পানী যোগান আঁচনি। লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত চন্দ্ৰপুৰবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ আংশিকভাৱে মুকলি কৰিলে চন্দ্ৰপুৰ যৌগিক গ্ৰাম্য পানী যোগান আঁচনি। যিখিনি আমি দিব পৰা হৈছে, ইয়াৰ কাৰণে আমাৰ দিব পৰা হৈছে, ৰিজাৰ্ভাৰ তাৰ কাৰণে হৈছে, আৰু সেইকাৰণে আমি দিব খুজিছোঁ। আৰু বাকী যিহেতু অনগয়িং ষ্টেজত আছে, আমাৰ 2020 চনৰ মাৰ্চ মাহলৈকে কমপ্লিশ্যন তাৰিখটো আছে। গতিকে সেই সময়লৈকে আমি আশা কৰিছোঁ সম্পূৰ্ণ স্কিমটো কমপ্লিট হ'ব। আজি এইটো উদ্বোধন কৰা হ'ল, পানী দিলে, আৰু তেওঁলোকে ইলেকশ্যনৰ সময় বুলি কথা নাই, তেওঁলোকে কনষ্ট্ৰাকশ্যনৰ কাম কৰি থাকিব পাৰিব। কিন্তু এই উদ্বোধনীৰ কথাটো এইকাৰণে কৰিছোঁ যে 2-3টা ইয়াৰ কাৰণ আছে। ইলেকশ্যনটো অন্যতম কাৰণ এটা দেই। অৱশ্যে 235 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত পানী যোগান আঁচনিৰ 4টাকৈ ৰিজাৰ্ভাৰৰ আজিও নহ'ল নিৰ্মাণ, যাৰ বাবে চন্দ্ৰপুৰবাসীৰ ভিতৰত মাত্ৰ 900 পৰিয়ালে এতিয়া পানী লাভৰ সুবিধা লাভ কৰিব। যদিও বা নিৰ্ধাৰিত লক্ষ্য অনুসৰি আঁচনিখনে 12,018টা পৰিয়ালক সাঙুৰি লোৱাৰ টাৰ্গেট, কিন্তু আশ্চৰ্যজনকভাৱে পানী যোগান আঁচনিখনৰ 1 কিলোমিটাৰ অন্তৰ্গত বহু পৰিয়ালে পানীৰ সংযোগ লাভ নকৰাত উঠিছে গুৰুতৰ অভিযোগ। কিনাৰত ঘৰ আছে 10 মিটাৰ, সেইখিনিত দিছে, যাৰ দূৰতেতো নিজৰ খৰচা দি নিব দিছে। আমি কিবা দেৰি হ'ব আৰু পইচা পাই যোগাৰ হ'লে নিব পাৰিম। ঘৰক লাগি যোৱা নাই, কমকৈ দিছে নহয়, এইখিনিতে আছে। মানে ঘৰলৈকে যোৱা নাই যোৱা, ঘৰলৈকে যোৱা নাই, আগৰ পানী খাই আছোঁ। এইটো চৰকাৰৰ কোৱা কথা, চৰকাৰেতো চবখিনিয়ে কয়, কিন্তু সময়ত একো নাইতো। ফাৰ্ষ্টতে চবখিনিয়ে কয়, কিন্তু লাষ্টত সেই আৰু কথা হ'ল এইটো। এয়াই নহয়, ব্যয়বহুল আঁচনিখনৰ মুকলি পূৰ্বে উঠিছিল ব্যাপক অনিয়মৰ অভিযোগ। 2খন নাও ক্ৰয়ৰ নামত সংঘটিত হৈছিল বৃহৎ লুণ্ঠন, যাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাত চলি আছে তদন্ত। অৱশ্যে বিভাগীয় তথ্যত এয়া নিজকে ক্লিন চিট বুলি দাবী কৰিছে মন্ত্ৰী ৰিহন দৈমাৰী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে। ভিজিলেন্সত দিছে, কেছ দিছে, তো কেছটো যিকোনো ইট ইজ আ ফ্ৰী কাণ্ট্ৰি, যিকোনো মানুহে গৈ য'তে কেছ দিব পাৰে, ডেমক্ৰেটিক কাণ্ট্ৰি, যিকোনোৱে ক্ৰিটিচাইজ কৰিব পাৰে। কিন্তু CM ভিজিলেন্সত কেছ দিয়া, কমপ্লেইন দিয়া অৰ্থ এইটোতো নহয় যে ইয়াতে কৰাপশ্যন হৈছে। এতিয়া যিখিনি কৰাপশ্যনৰ হেৰিটো দি আছে, তেওঁলোকৰ কিবা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড আছে নেকি, তেওঁলোকে ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট কৰিছে নেকি, তেওঁলোকে আগতে এনেকুৱা প্ৰজেক্ট কৰিছে নেকি, বেচিছ কি আছে কমপ্লেইনবিলাক। এতিয়া প্ৰশ্ন হয়, হেকো ভাওনাৰে আংশিকভাৱে নিৰ্নিৰ্মল পৰিযোজনাৰ অধীনত মুকলি কৰা এই আঁচনিখন আৰু কেতিয়ালৈ মুকলি হ'ব সম্পূৰ্ণভাৱে, নে এনেধৰণে আধৰুৱা হৈয়ে থাকি যাব এই পানী যোগান আঁচনি? কেমেৰা পাৰ্চন প্ৰশান্তৰ সহযোগত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীত অনুষ্ঠিত হয় ভাৰতীয় ষ্টেট বেংক বিষয়া সন্থাৰ পূৰ্বোত্তৰ চক্ৰৰ 30 সংখ্যক বাৰ্ষিক সাধাৰণ সভা। আজি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ প্ৰেক্ষাগৃহত প্ৰায় 1500 সদস্যৰ উপস্থিতিৰে অনুষ্ঠিত হয় এই সভাখন। সভাৰ আৰম্ভণিতে বিষয়াসকলে বিভিন্ন দাবীৰে উলিয়াই এক সমদল। ভোগাগড় SBIৰ পৰা সমদল কৰি GMCH প্ৰেক্ষাগৃহত উপস্থিত হৈ উত্তোলন কৰে সংগঠনৰ পতাকা। বেলুন উৰুৱাই উদ্বোধন কৰা হয় সাধাৰণ সভাৰ। সভাত অংশগ্ৰহণ কৰে ভাৰতীয় ষ্টেট বেংক বিষয়া সন্থাৰ পূৰ্বোত্তৰ চক্ৰৰ সাধাৰণ সম্পাদক ৰূপম ৰয়,
সভাপতি দিলীপ কুমাৰ ৰায়চৌধুৰীৰ লগতে SBIৰ সৰ্বভাৰতীয় বহু বিষয়া। আজি আমাৰ এই মিটিঙত অপেন সেশনত আমি দেশত বেংকিং সেক্টৰৰ বিভিন্ন চ্যালেঞ্জ যিটো আমি আজি সন্মুখীন হৈছোঁ নট অনলি আমি আমাৰ কাষ্টমাৰ আমাৰ দেশৰ জনসাধাৰণ এজ এ হোল সেইখিনি লৈ আলোচনা হ'ব। তাত আমি অহা দিনত কি ষ্টেপ কি কাম আমি কৰিব লাগিব, আমি কি এডুকেশ্যনেল প্ৰগ্ৰাম বা আমি এজ এ বেংকাৰ আমি সমাজক লৈ আমি কি কৰিম অহা দিনত সেইখিনি লৈ আজি ডিছকাশ্যন হ'ব। আৰু বিজনেছ ছেশ্যনত যিটো ছেকেণ্ড হাফ তেতিয়া আমি আমাৰ মেম্বাৰ আমাৰ নৰ্থ ইষ্ট চাৰ্কলৰ যিখিনি ইছ্যু তাৰ বাহিৰে নেশ্যনেল ইণ্টাৰনেশ্যনেল ইছ্যু বেংকিং ছেক্টৰ দ্য কমিউনিটি দ্য চিটিজেন এজ এ হোল সেইখিনি আমাৰ কি চেলেঞ্জেছ আছে অহা দিনত আমি কেনেকৈ এইখিনি আমি কাউণ্টাৰ কৰিম আৰু আমি কি এডুকেশ্যন কি পথ বাছি ল'ম আজি এইখিনি আমি ইয়াত ডিচাইড কৰিম এই মিটিং। বৰ্তমান চৰকাৰৰ যিবিলাক শ্ৰমিক বিৰোধী বা দৰিদ্ৰ বিৰোধী যিবিলাক নীতি এই নীতিবিলাকৰ যদি আমি প্ৰতিবাদ নকৰোঁ তেনেহ'লে আমি অন্যায় কৰা হ'ব। সেইকাৰণে আমি যদিও অফিচাৰ্ছ এছ'চিয়েশ্যন আমি শ্ৰমিক কৃষকৰ আন্দোলনৰ লগত সংযুক্ত হৈছোঁ। গুৱাহাটীত সঘনাই তীব্ৰ যান-জঁটৰ সন্মুখীন হয় মহানগৰবাসী। যান-জঁট নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ব্যৰ্থ আৰক্ষী তথা প্ৰশাসন। কিন্তু মহানগৰীৰ একাংশ লোকৰ কাণ্ড জ্ঞানহীনতাৰ বাবে জ্বলা-কোলা খাব লগা হয় মহানগৰবাসীয়ে। এফালে তীব্ৰ যান-জঁট, আনফালে একাংশ মহানগৰবাসীৰ কাণ্ড জ্ঞানহীনতা। ট্ৰেফিক আইনক অংগুষ্ঠ, দিশাহীন গুৱাহাটীৰ ট্ৰেফিক, ৰাজপথত হাহাকাৰ অৱস্থা। ক্ৰমাৎ দিশাহীন হৈ পৰিছে মহানগৰীৰ ৰাজপথ। কিন্তু সঁচা অৰ্থত কিমান সজাগ মহানগৰবাসী? প্ৰথমে মন কৰক এই দৃশ্যলৈ। এই দৃশ্য সদাব্যস্ত গুৱাহাটী ক্লাবৰ। গুৱাহাটী ক্লাবত যান বাহন নিয়ন্ত্ৰণৰ বাবে দিয়া হৈছিল ডিভাইডাৰ। কিন্তু বৰ্তমান কেনে অৱস্থাত আছে ডিভাইডাৰসমূহ? দেখিলে হয়তো আপুনিও হ'ব আচৰিত। নামত ডিভাইডাৰ, কিন্তু এই ডিভাইডাৰৰ এনে অৱস্থা কৰিলে এতিয়া একাংশ কাণ্ডজ্ঞানহীন মহানগৰবাসীয়ে। এই অঞ্চলত যাৰ যেনেকৈ মন তেনেকৈয়ে পাৰ হৈছে, যাৰ ফলত সৃষ্টি হৈ আহিছে তীব্ৰ যান-জঁটৰ। চৌদিশে মাথো তীব্ৰ যান-জঁট। য'তেই সুবিধা পায় তাতেই এতিয়া বাট বনাবৰ চেষ্টা কৰে একাংশ মহানগৰবাসীয়ে। কাৰো যেন আহৰি নাই যান বাহন নিয়ন্ত্ৰণৰ নীতি নিয়ম মানি চলিবলৈ। শুনক এইগৰাকী বাইদেউৰ কথা কি ক'লে আমাৰ আগত। এইফালদি গ'লে বহুত টাইম আমাৰ ৱেষ্ট হয়, সেইকাৰণে আমি এইফালদি শ্বৰ্টকাট যাওঁ। আপোনাৰ বহুত ৱেষ্ট হয়, ইমান ঘূৰিব লাগে আপোনাৰ, সেইটো কাৰণে। এতিয়া প্ৰশ্ন হয়, যান-জঁট নিয়ন্ত্ৰণত ব্যৰ্থ অকল যান বাহন আৰক্ষীয়ে নে? সঁচা অৰ্থত কিমান সজাগ সাধাৰণ জনতা? কেমেৰা পাৰ্চন মানৱৰ সহযোগত দীক্ষিতা বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীত হোৱাইট ৱাছ ভাৰতৰ মহিলা ক্ৰিকেট দল। বৰ্ষাপাৰাত অনুষ্ঠিত T20 শৃংখলাৰ তিনিওখন মেচতেই ইংলেণ্ডৰ হাতত পৰাজয় স্বীকাৰ কৰে ভাৰতীয় দলটোৱে। ঘৰুৱা দলটোৰ শোচনীয় প্ৰদৰ্শনক লৈ হতাশ ভাৰতীয় সমৰ্থক। গুৱাহাটীত হোৱাইট ৱাছ, লজ্জাজনক আত্মসমৰ্পণ ভাৰতৰ। আলহী দল মহিলা ইংলেণ্ডৰ হাতত বৰ্ষাপাৰাত তিনিওখন খেলতেই পৰাজিত হয় স্মৃতি মান্ধানা নেতৃত্বাধীন ভাৰতীয় দলটো। 4 মাৰ্চ আৰু 7 মাৰ্চৰ পিছত শনিবাৰেও পৰাজিত হ'ল ঘৰুৱা দলটো। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 119 ৰান কৰিছিল ইংলেণ্ডে। প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই 20 অভাৰত 118 ৰানতেই সামৰে নিজৰ ইনিংছ। ঘৰুৱা দলটোৰ শোচনীয় প্ৰদৰ্শনত হতাশ অনুভৱ কৰে স্থানীয় দৰ্শকে। আজি আমি 3 দিন ধৰি কলেজটো বন্ধ কৰি আহি আছো, কিন্তু আজি মোৰ বহুত দুখ লাগিছে। দুখটো লাগিবই, ভাবিলো লাষ্টৰখন জয় হ'ব। জিকা মেটচে আছিলে আৰু বহুত দুখ লাগিছে। আৰু ইণ্ডিয়া গোটেইকেইখন মেটচে হাৰি গ'ল। ইয়াতেতো কমপ্লিট চব ইণ্ডিয়াৰে ছাপৰ্টাৰ, তো বাকী মানে ইয়াতে জিকিব লাগিছিল, মানে হাৰি গ'ল। টীম ইণ্ডিয়াৰ প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰ তথা মহিলা দলটোৰ প্ৰশিক্ষক WV ৰমনক কাষত বহুৱাই নিজৰ ব্যৰ্থতা মানি ল'লে অধিনায়ক স্মৃতি মান্ধানাই। As you said, I think our bowlers did brilliantly well, and it's just as Sir said, it's just the skill part and the mental part in the last 2 overs that lost the match for us. ভাৰত আৰু ইংলেণ্ডৰ দুয়োটা দল দেওবাৰে পুৱা মুম্বাই অভিমুখে ৰাওনা হ'ব।
ইপিনে পুৰুষৰ টি20 আৰু এদিনীয়াৰ পিছত মহিলাৰ টি20 শৃংখলা অনুষ্ঠিত কৰা বৰ্ষাপাৰা এতিয়া IPL আৰু টেষ্ট মেচৰ অপেক্ষা এছিয়ে চলিত বৰ্ষতে IPLৰ খেল অনুষ্ঠিত কৰিব বুলি আশাবাদী কেমেৰা পাৰ্চন নিত্য ডেকাৰ সৈতে বিপুল বৰ্ম নিউজ 18 অসম নৰ্থ ইষ্ট আপোনালোকে জানে যে DTH বা কেবল নেটৱৰ্কত আপোনাৰ পছন্দৰ চেনেল নিৰ্বাচন কৰাৰ অন্তিম সময় সমাগত অহা 31 মাৰ্চ প্ৰিয় চেনেল নিৰ্বাচনৰ শেষ তাৰিখ সেয়ে আপোনাক মনত পেলাই দিব খুজিছো যে মাত্ৰ 10 পইচাত সম্পূৰ্ণ এমাহৰ বাবে আৰু মাত্ৰ 1 টকা 20 পইচাত সম্পূৰ্ণ এবছৰৰ বাবে উপভোগ কৰিবলৈ পাব আপোনাৰ প্ৰিয় চেনেল নিউজ 18 অসম নৰ্থ ইষ্ট গতিকে পলম নকৰি আজি আপোনাৰ DTH বা কেবল অপাৰেটৰৰ লগত যোগাযোগ কৰক অথবা অনলাইন যোগে সাবস্ক্ৰাইব কৰক লোকসভা নিৰ্বাচনত বিজেপিৰ টিকট প্ৰত্যাশীৰ বাবে হেঙাৰ হ'ব নোৱাৰে বয়স জয় হ'ব পৰা ৭৫ৰ ঊৰ্ধৰ প্ৰাৰ্থীক টিকট দিব বিজেপিয়ে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ সংসদীয় বৈঠকত লোৱা হৈছে এনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই ৰিপৰ্ট আগবঢ়াই বিদ্যালয় ছ'চিয়েটি 18ৰ পৰা নমস্কাৰ বয়স হেঙাৰ নহ'ব জয় হ'ব পৰা বয়োজ্যেষ্ঠ প্ৰাৰ্থীকো টিকট দিব বিজেপিয়ে ৭৫ ঊৰ্ধয়ো পাব টিকট বাৰাণসীৰ পৰা পুনৰ নিৰ্বাচন খেলিব নৰেন্দ্ৰ মোদীয়ে নৰেন্দ্ৰ মোদীৰ দ্বিতীয় পছন্দ হ'ব নেকি গুৱাহাটী শুকুৰবাৰে বিজেপিৰ সংসদীয় বৰ্ডৰ 3 ঘণ্টা জোৰা বৈঠকে লৈছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত জয়ী হ'ব পৰা বয়োজ্যেষ্ঠ ৰাজনীতিককো এইবাৰ টিকট প্ৰদানৰ সিদ্ধান্ত বিজেপিৰ পূৰ্বতে বিজেপিৰ সিদ্ধান্ত আছিল ৭৫ ঊৰ্ধৰ লোকক টিকট প্ৰদান নকৰা সেই নিয়মৰ সংশোধন ঘটাইছে গেৰুৱা দলটোৰ সংসদীয় বোৰ্ডে LK আদৱানী মুৰলী মনোহৰ যোশীও অৱতীৰ্ণ হ'ব পাৰে নিৰ্বাচনত সেয়ে হলে গুৱাহাটী লোকসভা সমষ্টিত পুনৰ প্ৰাৰ্থী হিচাপে থিয় দিব পাৰে বৰ্তমানৰ সাংসদ বিজয় চক্ৰৱৰ্তী শুকুৰবাৰৰ সংসদীয় বৰ্ডৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰবাৰ উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত আৰু নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বাৰাণসীত যুঁজিব প্ৰিয়ংকা গান্ধীয়ে মোদীৰ প্ৰথম পছন্দ বাৰাণসী কিন্তু দ্বিতীয় পছন্দ কি এই লৈ চলিছে ব্যাপক চৰ্চা উত্তৰ পূবক অস্থলক্ষ্মী আখ্যা দিয়া নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় পছন্দ হিচাপে গুৱাহাটীক বাছি ল'ব পাৰে বুলিও ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক চৰ্চা একেখন বৈঠকতে স্থান পালে 29টা ৰাজনৈতিক দলৰে মিত্ৰতাৰ প্ৰসংগ ৰাজ্যসভাৰ বহুকেইজন সাংসদক টিকট প্ৰদানৰো সিদ্ধান্ত বিজেপিৰ ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট